নগাঁৱৰ কাকমাৰীত চাঞ্চল্যকৰ ঘটনা এগৰাকী 11 বছৰীয়া কিশোৰীক এজন বিবাহ বিচ্ছেদিত 22 বছৰীয়া যুৱকৰ প্ৰথমে প্ৰেম প্ৰস্তাৱ আৰু তাৰ পিছত হত্যাৰ চেষ্টা নিজ ঘৰৰ ভিতৰতে আবদ্ধ কৰি উপৰ্যুপুৰী দাৰে খপিয়া হত্যাৰ চেষ্টা কৰে কিশোৰীগৰাকীক শৰীৰৰ কেইবা ঠাইতো দাৰ কাপত আঘাতপ্ৰাপ্ত হোৱা কিশোৰীগৰাকীক কথমপি উদ্ধাৰ কৰে গাঁওবাসীয়ে ইফালে এই ভয়ানক কাণ্ড সংঘটিত কৰিয়েই ঘৰত তলামাৰি পলায়ন কৰে লম্পট যুৱকজনে কিন্তু লম্পট বিমানজ্যোতি বৰাক মৰিগাঁৱৰ জালুগুটিত আৰক্ষী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় পূৰ্বে বিবাহ পাশত আবদ্ধ হৈ এগৰাকী কিশোৰীক প্ৰেম প্ৰস্তাৱ দি হত্যাৰ চেষ্টা কৰা লম্পটটোৰ উচিত শাস্তি বিচাৰিছে গাঁওবাসীয়ে তুমি কি ভাল পাব বিচাৰিছিলা কি তাই কি ভাল পাওঁ নাপাওঁ বুলি ক'লে সেইকাৰণে মাৰিছে আগত এজনী ছোৱালী আনিছিলোঁ মই মানে খেদি দিলে মানে মায়ে আৰু মানে পইচা পাতি বহুত টেনশ্যন হৈ থাকে ভাল পোৱাৰ কাৰণে কাটি দিছে